মুছলমান লোকৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে একাংশ দিন হাজিৰা কৰা লোকৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি অৱলম্বন কৰিবলৈ গৈছে সেই প্ৰশ্ন উত্থাপন কৰিছে এবিএমছুৱে। এই সন্দৰ্ভত এটা বিশেষ ভিডিঅ' আছে, সেই ভিডিঅ'টো দেখুৱাবলৈ লৈছো। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ঘৃণাজনিত অপৰাধ সহ্য নকৰিবলৈ যেতিয়া এবিএমছুৰ তৰফৰ পৰা কৈছে, ইয়াৰ অৰ্থ হৈছে যে বীৰ লাচিত সেনাৰ কৰ্মীসকলে দিন হাজিৰা কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক বিচাৰি উলিয়াই যি ভাবুকি দিয়া ভিডিঅ' সামাজিক মাধ্যমত তোলপাৰ লগাইছে, সেই ভিডিঅ'টোৱে সকলোৰে মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি ক'ব বিচাৰিছে। ভিডিঅ'টো দেখুৱাই লৈছো আৰু তাৰ পাছত এই ভিডিঅ'টো দেখাৰ পিছত কেনেদৰে এবিএমছুৰ সভাপতি টাইছন হুছেইনে মন্তব্য কৰিছে সেও আমি শুনাবলৈ চেষ্টা কৰিম। এই ঘটনাটো সন্দৰ্ভত প্ৰথমতে ভিডিঅ'টো দেখুৱাইছো, তাৰ পাছত টাইছন হুছেইনৰ মন্তব্য। আজি মিয়া খেৰা হ'ব ইয়াৰ পৰা আমাৰ টংলাত যাতে ওদালগুৰি জিলাত যাতে এজনো মিয়া থাকিব নোৱাৰে। ওদালগুৰি জিলাৰ পৰা মই আহিছো ইয়াতে টংলা আঞ্চলিকত মানে অকমান মানে যিটো মানে মিয়া প্ৰজাতিৰ মানুহখিনিয়ে মানে অকমান মানে আমাৰ বড়ো মহিলাৰ ওপৰত মানে বৰ অত্যাচাৰ কৰা মই শুনা পাই পেলাই খুব দুখিত। সেইকাৰণে আমি গোটেইখিনি ল'ৰা একগোট হৈ পেলাই আজি তাৰে সমস্যা দূৰ কৰিবৰ কাৰণে আহিছো। হৈছে ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজমজিয়াত যোৱাকালি এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল, যি ভিডিঅ'টোত স্পষ্টভাৱে আমি দেখিবলৈ পাইছিলোঁ যে বীৰ লাচিত সেনা নামৰ সংগঠন এটাৰ নাম লৈ একাংশ দুৰ্বৃত্তই ওদালগুৰি জিলাৰ টংলা চহৰত বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা সংখ্যালঘু মুছলমান শ্ৰমিকসকলক বিভিন্ন ধৰণেৰে ভয় ভাবুকি প্ৰদান কৰি আছিল, বিভিন্ন অন্যায় আৰু অত্যাচাৰ কৰি আহিছিল। তেওঁলোকে আনকি স্পষ্টভাৱে আমি ভিডিঅ'টোত দেখিবলৈ পাইছোঁ যে ওদালগুৰিৰ পৰা মিয়া বা মুছলমানক তেওঁলোকে চাফাই কৰি দিয়াৰ কথা স্পষ্টকৈ তেওঁলোকে কৈছে। আনকি শীঘ্ৰে ওদালগুৰি ত্যাগ নকৰিলে সেই মিয়া শ্ৰমিকসকলকে হওক বা মুছলমান শ্ৰমিকসকলক ডিঙি কাটি দিম বুলি তেওঁলোকে মুকলিকৈ ভাবুকি প্ৰদান কৰিছে। আনকি উক্ত ভাবুকি দিয়া ভিডিঅ' অন্যায় আৰু অত্যাচাৰ কৰা ভিডিঅ' তেওঁলোকে নিজাববীয়াকৈ ফেচবুকত আপলোড কৰিছে। ইতিমধ্যে এই ভিডিঅ' সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছে আৰু সমগ্ৰ অসমতে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া হৈছে। আমি এবিএমছুৱে BTC অঞ্চলৰ এক দায়বদ্ধ সামাজিক সংগঠন হিচাপে ঘটনাটোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আমি এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল, ভেৰগাঁও জিলা সমিতিৰ সজাতি দল আৰু তামোলপুৰ জিলা সমিতিৰ সজাতি দল আহি টংলা চহৰত উপস্থিত হৈছোঁ। টংলা চহৰত উপস্থিত হৈ টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতক উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ বাবে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ওদালগুৰিৰ আৰক্ষী ইমান শক্তিশালী হৈ থকা অৱস্থাত কেনেকৈ টংলা আৰক্ষীৰ নাকৰ তলতেই মুকলিভাৱে দিনৰ পোহৰত এই টংলা চহৰত বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকসকলক হত্যাৰ ভাবুকি কেনেকৈ প্ৰদান কৰিব পাৰিলে। তেওঁলোকে এই ঘটনাৰ দ্বাৰা ওদালগুৰি বা টংলাত আৰক্ষীৰ যে অস্তিত্ব নাই সেই কথা বুজাব বিচাৰিছে নেকি, সেই প্ৰশ্ন আমি এবিএমছুৱে উত্থাপন কৰিছোঁ। আজি উক্ত ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকে কৈছে যে টংলাত বা ওদালগুৰিত কোনো কাৰণতে মিয়া শ্ৰমিক থাকিব নোৱাৰিব, তেওঁলোকে প্ৰয়োজনত ডিঙি পৰ্যন্ত কাটি দিব। আজিৰ তাৰিখৰ ভিতৰত যদি যিসকল দুৰ্বৃত্তই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে এনেকৈ মুকলিভাৱে অসমখনক বা এই ওদালগুৰিত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব পৰা ঘটনা সংঘটিত কৰিলে, এই দুৰ্বৃত্তক যদি গ্ৰেপ্তাৰ নকৰে, এনেকুৱা ধৰণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে যদি যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে যদি কাইলৈ পৰহি বা যিকোনো এটা সময়ত ওদালগুৰিত যদি কোনোবা এজন সংখ্যালঘু মুছলমান শ্ৰমিকৰ গাত যদি কোনোবা আচৰো পৰে, তেনেহ'লে তাৰ বাবে সম্পূৰ্ণ দায়ী ওদালগুৰি আৰক্ষী হ'ব, টংলা আৰক্ষী হ'ব। আৰু আজিৰ তাৰিখত আমি স্পষ্টকৈ কৰি দিব বিচাৰিছোঁ যে অহাকালি যাতে কোনো এজন শ্ৰমিক আগন্তুক সময়ত কোনো এজন শ্ৰমিকক যাতে এনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে মুখামুখি হ'ব লগা নহয়। কাৰণ এইখন অসমত নাই, এইখন ভাৰতবৰ্ষত কৰ্ম কৰি দুবেলা দুমুঠি খোৱাৰ অধিকাৰ আমাক ভাৰতৰ সংবিধানে প্ৰদান কৰিছে আৰু আইনৰ শাসনে স্পষ্টকৈ কৈছে যে এইখন দেশত এইখন ৰাজ্যত মুকলিভাৱে প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ভাষা ধৰ্মৰ মানুহে মুকলিকৈ ঘূৰা ফুৰা কৰিব পাৰিব। তেনেহ'লে এই বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ নাম লৈ এনেকুৱা ধৰণৰ দুৰ্বৃত্তই এনেকুৱা ঘটনা সংঘটিত কৰা সাহস ক'ত কেনেকৈ পালে? ইয়াত নিশ্চয় আৰক্ষীৰ দুৰ্বলতা থাকিব, ইয়াত নিশ্চয় চৰকাৰৰ দুৰ্বলতা থাকিব। আমি শীঘ্ৰে দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যদি উক্ত ঘটনাৰ লগত জড়িত থকা দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে সমগ্ৰ BTC অঞ্চলত বিষবাষ্প বিয়পাব পৰা
এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে সমগ্ৰ BTC অঞ্চলত ABMC আন্দোলন কৰি তুলিম আৰু প্ৰয়োজনত আমি উক্ত ঘটনাৰ তদন্ত বিচাৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম অসমৰ মাননীয় DGPক সাক্ষাৎ কৰিম আৰু আমি দাবী জনাইছোঁ যে শীঘ্ৰে আৰক্ষীয়ে নিজৰ জনহিত জনসেৱাৰ্থেৰ যি শ্লোগান সেই শ্লোগানৰ তেওঁলোকে প্ৰকৃত উদাহৰণ প্ৰস্তুত কৰি জনগণৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দি তেওঁলোকে টংলা চহৰৰ মাজমজিয়াত আৰক্ষীকে চেলেঞ্জ কৰি যি ঘটনা এই দুৰ্বৃত্তই সংঘটিত কৰিলে যাৰ ফটো ভিডিঅ' ইতিমধ্যে আমি টংলা আৰক্ষীক আমি দাখিল কৰিছোঁ সকলো তথ্য দাখিল কৰিছোঁ শীঘ্ৰে সেই দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমি ABMC স্পষ্টকৈ কৈছোঁ সেইসকল ব্যক্তিক যিসকলে কোনোবা সংগঠনৰ নাম লৈ এনেকৈ মুকলিভাৱে মুছলমানৰ বিৰুদ্ধে বিদ্বেষ তেওঁলোকে প্ৰচাৰ কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত